মই এইটোৰ পৰা আৰম্ভ কৰিছোঁ। মই গৰুদ্ৰৰ পৰা আৰম্ভ কৰিছোঁ। এয়া হ'ল গৰুদ্ৰ মুখা আৰু মুখত পিন্ধি অভিনয় কৰে ভাওনাত। যেতিয়া আমাৰ স্বাভাৱিক মুখখনে কোনো এক চৰিত্ৰৰ ভাৱ দিব নোৱাৰিব, তেতিয়া সেই চৰিত্ৰ, সেই মুখমণ্ডল ঢাকি মুখা হয় আৰু সেয়াই হ'ল মুখা ব্যৱহাৰ ভাওনাত। এয়া হ'ল গৰুদ্ৰ চৰিত্ৰ। ঠিক সেইধৰণে আমাৰ বহু চৰিত্ৰ আছে। আমাৰ উপস্থাপন শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ মাজুলীৰ এক বিশেষ অনুষ্ঠান আৰু তাতে এক পুতনা চৰিত্ৰ। গতিকে এই চৰিত্ৰ মুখাই হয়। ঠিক ৰামায়ণ কাহিনী আমাৰ চৰিত্ৰ মুখা হয়, কিছুমান মুখা হয়, যেনে জটায়ু পক্ষী। এয়া হ'ল জটায়ু পক্ষী, মুখাৰে পৰিৱেশন কৰা হয় ভাওনাত। ঠিক সেইধৰণে আমাৰ অসুৰ চৰিত্ৰবিলাক, সেই অসুৰ চৰিত্ৰবিলাক আমাৰ মুখা হয়। তাৰে এটা অসুৰ ৰাসত ওলোৱা, নাম পলম্বাসুৰ। তো এজনে মুখত পিন্ধিব আৰু এই অংশত ঢাক লাগি যাব আৰু ভিতৰৰ মানুহজনে যেতিয়া সংলাপ নিক্ষেপ কৰিব, তেতিয়া বাহিৰে তাৰ সেই ভাৱ প্ৰকাশ হয়। আহ 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 আহ। আৰু জন্তুবিলাক মুখা হয়। আৰু যিবিলাক জন্তু চৰিত্ৰ অভিনয় হয় ৰাসতে ওলাই, এটা ঘোঁৰাৰূপী বা এটা গাধৰূপী অসুৰৰ নাম ধেনুকাসুৰ। এইবিলাক মুখা পিন্ধি লৈ সেই মঞ্চত অভিনয় কৰে জন্তু চৰিত্ৰ। তো 2000 চনৰ পৰা আমি আৰু মনলৈ আহিল যে মুখাৰ সংখ্যা কমিছে, আৰু বাঢ়িব লাগে, আৰু সৰহীয়া মুখা আমাক প্ৰয়োজন। গতিকে প্ৰয়োজন হ'বলৈ হ'লে আমাৰ সাধাৰণ যিবিলাক মুখত মেকআপ কৰে, ৰং সানি লৈ অভিনয় কৰে, সেইবিলাক চৰিত্ৰ মুখা বনাই আমি একোখন চমু নাটক, যাৰ নাম দিয়া হ'ল মুখা অভিনয় বা মুখা ভাওনাৰ নামেৰে, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমি এই অভিনয়ৰ সৈতে আমাৰ অসমৰ মুখাৰ এক পৰিচয় দি অহা হৈছে। গতিকে মুখাৰে পিন্ধি কৰাৰ কাৰণে মুখা অভিনয় বা মুখা ভাওনা, যেনে ৰাম, লক্ষ্মণ, সীতা সমস্ত চৰিত্ৰ মুখাৰে উপস্থাপন কৰা হয়, নাম মুখা ভাওনা। কোনটো? এইটো তো মুখা এয়া বনোৱা পদ্ধতি, সেইটো হ'ল বনোৱা পদ্ধতি। সেয়া আৰম্ভণি বাঁহৰ সজা, ওপৰত কটন কাপোৰ কুমাৰ মাটি দি ঢাকি দিয়া হ'ল। আৰু দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায় হ'ল যে তাৰ ওপৰত ৰূপ বা চেহেৰা, গৰু গোবৰ লগত কম পৰিমাণৰ কুমাৰ মাটি মিহলাই চেহেৰা হ'ল ৰ'দত শুকাল মিহিকৈ আকৌ কটন কাপোৰ কুমাৰ মাটিয়ে ঢাকি দিয়া হ'ল। ঢাক খালে চতুৰ্থ আৰু পঞ্চমত ৰঙৰ কামেৰে মুখাৰ সমস্ত কাম শেষ কৰা হয়। নাটক লাগিব, য'ত নেকি সকলোৱে মাস্ক পিন্ধিব, মুখা পিন্ধিব, সেইকাৰণে নাম দিয়া হ'ল মুখা ভাওনা বুলি। আৰু তাত সেই আমাৰ ৰাম, লক্ষ্মণ, সীতা, মোহিনী আমাৰ অভিনয় কৰিব, সকলোখিনি মুখা। বাকী এইবিলাকতো অসুৰবিলাকতো মুখা হ'বই, জন্তু মুখা হ'বই। আৰু সেই মুখাৰে আমি এখন নাটক কৰোঁ আমি ভাৰতবৰ্ষৰ বিভিন্ন জেগাত।
আৰু গোটেই সমস্ত মুখাখিনি সজাই আমাৰ মুখাৰ ভাগ আছে, যেনে এয়া মুখ মুখা, এয়া বৰ মুখা, ৰাৱণ, নৰসিংহ, আমাৰ আপোনাৰ কুম্ভকৰ্ণ, সেইবিলাক বহুত ডাঙৰ। নামঘৰৰ ভিতৰত প্ৰায় 10 ফুট ওখ হয়। ভিতৰত মানুহ প্ৰৱেশ কৰে, মুখত নিপিন্ধে আৰু প্ৰৱেশ কৰি অভিনয় কৰে। সেই বৰ মুখা, মুখ মুখা সকলো সমস্ত এখন যান সজাই 2018 চনত আমি দিল্লীতে, যিটো গণৰাজ্য দিৱস প্ৰতি বছৰি হয় 4 জানুৱাৰী, আমি সাংসদ ভৱনৰ পৰা লালকিল্লা সেই পথছোৱা এটা ৰেলী 13 নম্বৰ চিটটো দখল আছিল আমাৰ অসমৰ মুখাৰ টেবুল, আৰু কম্পিটিশ্যন হয় তাতে, ছেকেণ্ড পজিশ্যন, দ্বিতীয় স্থান লৈ আমি অসম ঘূৰি আহিলোঁ। গতিকে এইটো অসমৰ মুখাৰে এটা সুন্দৰ এটা গৌৰৱ বুলি কৈছোঁ, আমাৰ নহয়, অসমবাসী। আৰু কেতিয়াবা মুখাই আৰু ৰাষ্ট্ৰীয়ভাৱে যেতিয়া এটা স্থান পালে আৰু আগবাঢ়ি যোৱাত সহায় কৰিলে। তাৰ আগতে আমাৰ এক্সিবিশ্যন হৈছিল লণ্ডন, আমাৰ য'ত বৃন্দাবনী বস্ত্ৰ কাপোৰখন আছে, আৰু সেই কাপোৰখনৰ লগত সংগতি ৰাখি আমাৰ এখন প্ৰদৰ্শনী আমাক দায়িত্ব দিলে। সেই মিউজিয়ামৰ কিউৰেটৰ ঋষভ লাটন 3 বাৰ আহিলে, আহি আমাক দায়িত্ব দিলে আপুনি মুখা প্ৰদৰ্শনী কৰক। ঠিক মুখা প্ৰদৰ্শনী হৈ গ'ল, আৰু তাত এতিয়া সুন্দৰকৈ মুখা সজাই থোৱা আছে লণ্ডন ব্ৰিটিছ মিউজিয়ামত। গতিকে সেই মুখাবিলাক আমাৰ পৰ্যটকসকল আহিছে, আৰু সেই পৰ্যটকসকলে তাত দেখিছে, আৰু এই জেগাত মুখা চাবলৈ আহিছে। গতিকে বিদেশৰ লগতো এটা মুখাৰ, অসমৰ মুখাৰ এটা সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিল, আৰু যাৰ কাৰণে আজি পৰ্যটকৰ সংখ্যা দিনক দিনে বাঢ়িছে, আৰু যাৰ কাৰণে আজি তেওঁলোকে মুখা শিকি ইয়াত মুখা বনাই লৈ গৈছে, প্ৰচাৰ হৈছে, প্ৰসাৰ হৈছে মুখা। গতিকে এয়াও আমাক এই প্ৰদৰ্শনীখনে যথেষ্ট সহায় কৰিলে আন্তঃৰাষ্ট্ৰীয়ভাৱে মুখা। গতিকে সমস্তখিনি আমি অকণমান চিন্তা চৰ্চা কৰি মুখাক আগবঢ়াই চিন্তা এটা কৰা হ'ল, আৰু সেই কৰাৰ মাজতে আমি 10 বছৰ বয়সৰ পৰা মুখা শিকিলোঁ আমাৰ নিজৰ পিতৃৰ ওচৰত, আৰু শিকি লৈ আনকো দিব লাগে, এই কথাটো আমাক পিতৃয়ে বিশেষভাৱে আমাক কৈছিল, আৰু সেই কথাবিলাক হৃদয়ত আছে, আৰু আমি দিব লাগিব, আমিতো লৈ যাব নোৱাৰোঁ। গতিকে বহুতজনকো শিকোৱা হৈছে। এই নতুন সংযোগবিলাক মুখাৰ, যিটো মুখা আছিল এটা সময়ত অবাক, আৰু এতিয়া মুখা সবাক সৃষ্টি কৰা হৈছে, মুখ লৈছে, চকু লৈছে, যেনে আপোনাৰ মই দেখুৱাটো এইটো এইবিলাক আকৌ নাছিল, এতিয়া এইবিলাক সংযোগ কৰা হৈছে। ইয়াৰ কাৰণ এটাই যে এই মুখখন সুৰক্ষা, যাতে কোনো অসুবিধা নোহোৱাকৈ তেওঁৰ অভিনয়টো নামঘৰৰ ভিতৰতেই হওক, মঞ্চতেই হওক, সুন্দৰকৈ কৰিব পাৰে। এই গোটেই চিন্তা চৰ্চা অকণমান কৰা হ'ল, আৰু মোৰ পৰিচয়টো হ'ল, মোৰ নাম হেমচন্দ্ৰ গোস্বামী, আৰু 2017 চনত গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াৰ ওপৰতে মুখাৰ ওপৰত দিছিল এখন